নমস্কাৰ মই ডক্টৰ ৰজি পুণ্যাশ্ৰী শইকীয়াৰ কমেণ্টটো তুলি লৈছোঁ তাই কমেণ্ট কৰিছে মোৰো দাঁত এটা ওলাইছে 6 মাহ হ'ল বহুত বিষ আৰু সাইডৰ দাঁতটো বিষ হৈ গৈছে তোমাৰ যেহেতু থাৰ্ড মোলাৰ যেটো আকল দাঁত হয় হেতু ওলাইছে আৰু হেতু ওলালে বহুতৰে কি হয় যেটো জ হয় হেতু যদি ঠাই না থাকে তেতিয়া হলে দাঁতটো বেকাকৈ ওলাই আৰু দাঁতটো কেতিয়াবা সম্পূৰ্ণকৈ নোলায় আধা ওলাই ৰৈ যায় তেতিয়া তোমাৰ প্ৰবলেম হ'ব পাৰে তোমাৰ কেইবাৰ হ'ল এতিয়ালৈকে বিষ হোৱা এবাৰ যদি বিষ হৈছে প্ৰথমবাৰ যদি বিষ হৈছে আৰু তোমাৰ যদি বয়স হোৱা নাই নৰমালি 17 to 25 হুতৰ পৰা 25 বছৰ বয়সলৈকে কিন্তু যেটো থাৰ্ড মোলাৰ হয় অকল দাঁত হয় হেতু সম্পূৰ্ণকৈ যদি ওলাব থাকে ওলাই যায় নহলে আপোনাৰ যদি আধা ওলাইছে তেতিয়া হলে এটো ইম্পেক্টেড টিথ বুলি কোৱা হয় যেটো হাৰ্ডিতে সোমাই থাকে আধা ওলাই হি ৰৈ যায় ওলাই আহিবলে ঠাই নাপায় বা হি হাৰ্ডিৰ লগত এটাচ হৈ ৰৈ যায় আৰু কি হয় এনেকৈ ফটোত দেখুৱাৰ দৰে বিভিন্ন ধৰণৰ ইম্পেক্টেড টিথ থাকে এটো আপোনাৰ সিধাকিও থাকে বেকাকিও থাকে কিছুমান অকনমান ওলাই ৰৈ যায় তেনেকৈ বিভিন্ন ধৰণৰ প্ৰবলেম হয় আৰু কেতিয়াবা যেতিয়া এনেকৈ বেকাকে থাকে যদি এটো আপোনাৰ 7 নম্বৰ দাঁতটো আৰু যেটো থাৰ্ড মোলাৰটো হয় যদি এনেকৈ আহে তেতিয়া হলে কি হয় ইয়াতে এটা খালি জায়গা যেটো এই চুকটো থাকে যেটো এই চুকটো হয় ইয়াতে খানা ফসি এই দাঁতটো ইনফেকশন কৰি দিয়ে হে গতিকে কেতিয়াবা তোমাৰ হে লাষ্টৰ দাঁতটো যেটো ইম্পেক্টেড টিথ হয় হেতু আকল দাঁতটো বিষ হোৱাৰ লগত এটাৰ ওচৰৰ দাঁতটো বিষ হ'বলৈ আৰম্ভ কৰি দিয়ে যদিহে তোমাৰ এনেকুৱা প্ৰবলেম হৈ আছে আৰু 2-3 বাৰ বা কেইবাবাৰো যদি বিষ হৈছে বাৰে বাৰে ইনফেকশন হৈ আছে গাল ফুলি গৈছে তুমি সহ্য কৰিব পৰা নাই তোমাৰ মুখখন কম খোলা হৈ আহিছে এনেকুৱা ধৰণৰ যদিহে প্ৰবলেম হৈছে তেতিয়া হলে তোমাৰ ঘৰৰ ওচৰতে থকা যিকোনো ডেন্টাল ক্লিনিকত গুছি যাবা তাতে এক্স-ৰে এখন কৰাই চাবা আৰু এক্স-ৰে কৰি প্লাই যদি তেওঁ কয় তোমাৰ দাঁতটো উঠাব লাগিব তেতিয়া হলে বাৰে বাৰে তোমাৰ প্ৰবলেমত পৰি থকাতকৈ বাৰে বাৰে বিষ সহ্য কৰি মেডিসিন খাই থকাতকৈ তুমি দাঁতটো উঠাই দিলে তাৰ সম্পূৰ্ণ ৰিলিফ পাই যাবা নহলে কি হ'ব তোমাৰ সেই দাঁতটো যদি এনেকৈ আছে বাই চান্স আৰু এনেকৈ আহি এই ওচৰৰ দাঁতটো তোমাৰ বেয়া কৰি দিব আৰু হেতু দাঁত উঠাব লগিয়া হলে পাছত কি হয় ইটু দাঁতৰটো কোনো কাম নাই যেটো তোমাৰ ইম্পেক্টেড হয় থাৰ্ড মোলাৰ হয় হেতু কাম নাই কিন্তু সেই দাঁতটোৰ কাৰণে যদি ওচৰৰ দাঁতটো বেয়া হৈ যায় তেতিয়া হলে তোমাৰ পিছত বেছিহে প্ৰবলেম হ'ব হে গতিকে তুমি এবাৰ ডক্টৰৰ লগত কনসাল্ট কৰি তেওঁ যেনেকৈ যি ট্ৰিটমেন্ট কৰিব কয় হেতু কৰাই লবা তেতিয়া তুমি আৰাম পাবা আৰু কোনো ধৰণৰ প্ৰবলেম নহব আৰু কিবা যদি জানিবলগীয়া থাকে তেতিয়া হলে কমেন্ট সেকশনত কমেন্ট কৰি দিবা মই অলৰেডি তোমাক যিমানখিনি পাৰো সিমানখিনি সহায় কৰিবলৈ চেষ্টা কৰিছোৱে বাকি ধৰা সম্পূৰ্ণ কথা গম নোপোৱাকৈ ধৰা মই তোমাক সলিউশন দিব নোৱাৰিম এতিয়া তো হেতু কাৰণে এক্স-ৰে এখন কৰাইছে বা বেছি যদি বাৰে বাৰে প্ৰবলেম পাই আছা তেতিয়া আৰু কি হয় ডেইলি মেইনটেইন কৰিবা যদি এতিয়া তুমি ধৰা মোক মেছেজ দিয়া সময় যদি কমেন্ট কৰা সময় যদি তোমাৰ বিষ হৈ আছিল এতিয়া যদি তোমাৰ নরমাল হৈ আছে একো বিষ সিক হোৱা নাই তেতিয়া হলে তুমি কি কৰিবা কুহুমিয়া গৰম পানী নিমখ অলপ বেছিকে দি তোমাৰ আধা গিলাস কুহুমিয়া গৰম পানীত 1 চামুচ মান নিমখ দি ডেইলি ৰাতি হোৱাৰ আগতে সদায় ৰাতি ব্ৰাছ কৰিবা আৰু কুহুমিয়া গৰম পানী নিমখ দি পেলাই তেনেকৈ যদি ৰাতি সদায় কুলকুলি কৰা তেতিয়া হলে যেটো তোমাৰ বাৰে বাৰে বিষ যে হৈ আছে সেই বিষটো ধৰা বাৰে বাৰে মানে কি হয় বাৰে বাৰে মানে যেটো যদিহে তোমাৰ বলে এমাহৰ মুৰে মুৰে বাৰে বাৰে বিষ হৈ আছে বা 10 দিনৰ মুৰে মুৰে বিষ হৈ আছে বা খুব ইনফেকশন হৈ আছে সেই ইনফেকশনটো হোৱাৰ পৰা তুমি নিজকে বচাব পাৰিবা আজিলৈ ইমানে যদি ভিডিওটো ভাল লাগিলে হেকত ফ্ৰেন্ডছ আৰু ফ্যামিলিক শেয়াৰ কৰি দিবা বুলি আশা ৰাখিলো আৰু যদি কোনোবাই প্ৰথমবাৰ চেনেলটো চাইছে তেতিয়া হলে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি লব যাতে মই দিয়া ভিডিও নটিফিকেশন বিলাক সময়মতে আপোনালোকে পাই থাকে আৰু বহুত পেশেন্টে হুদি থাকে মোৰ চেম্বাৰ কোড মোৰ ক্লিনিক কোড বহুতে কমেন্ট কৰে মই অলৰেডি কেবাটাও ভিডিও বনাইছো শৰ্ট ভিডিও বিলাক চালে গম পাব তথাপিও মই কৈ দিছো মোৰ চেম্বাৰ আছে তিলৈনগৰ মৰাণ ডিব্ৰুগড় ডিস্ট্ৰিক্টত আৰু অসমতে আজিলৈ আহিছো আপোনালোক সকলোৰে সুস্থ থাকক সবল থাকক তাৰে কামনাৰে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ